নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 ৰ গণিতৰ চতুৰ্থ অধ্যায় পূৰ্ণ সংখ্যাৰ আমি অনুশীলনী 3C টো আলোচনা কৰিম। ইয়াৰ আগতে আমি অলপ বেসিকখিনি চাই লওঁ। ইয়াতে বেসিক কি দিয়া আছে সেইখিনি চাই লওঁ। এতিয়া অনুশীলনী 3C ত কি দিয়া আছে তোমাৰ তাৰ আগতে প্ৰপাৰ্টিজ অফ হোল নাম্বাৰ। হোল নাম্বাৰৰ ধৰ্মবিলাক আমি চাম। আবদ্ধ বিধি দিয়া আছে, ঠিক তেনেকৈ কমিউনিকেটিভ তাৰপিছত এছ'চিয়েটিভ ল এইবিলাক দিয়া আছে। এতিয়া আমি সেইখিনি আলোচনা কৰিম। এতিয়া পূৰ্ণ সংখ্যাৰ ধৰ্ম। পূৰ্ণ সংখ্যাৰ ধৰ্ম আছে, তোমালোকে মনত ৰাখিবা। এতিয়া আবদ্ধ বিধি। আবদ্ধ মানে কি তোমালোকে এনে জানানে? আবদ্ধ এই শব্দটোৱে মানে কি? আবদ্ধ মানে হৈছে বান্ধি ৰখা, বুজি পাইছা? এতিয়া কোনো এটা বস্তু ধৰা তুমি এটা ৰুমৰ ভিতৰত সোমাই আছা, ৰুমটোৰ ভিতৰত তুমি আবদ্ধ হৈ থকা বুলি আমি ক'ব পাৰোঁ। বুজি পাইছা নিশ্চয়? তুমি ৰুমৰ ভিতৰত গৈছা, ৰুমৰ দৰ্জাটো মাৰি দিছোঁ, তেতিয়াহ'লে আমি কি বুলি ক'ম? যদি আমি অসমীয়াত ক'ব লাগে ভালদৰে, তেতিয়াহ'লে ক'ব লাগিব যে তুমি এই ৰুমটোৰ ভিতৰত আবদ্ধ হৈ আছা। এতিয়া আবদ্ধ বিধি কি সেইটো বিষয়ে আমি আলোচনা কৰিম। এতিয়া তলত কি দিয়া আছে চোৱা। তলত দিয়া যোগফলবোৰ চাওঁ আহা। ইয়াতে কেইটামান যোগ কৰিছে। 0 + 1 = 1, 0 + 0 = 0, 2 + 3 = 5, 7 + 3 = 10, 10 + 11 = 21 এনেকুৱাকৈ যোগ কৰিছে। এতিয়া চোৱাচোন, এই যিকেইটা যোগ কৰিছে, এই যোগ কৰাৰ পিছত কি পাইছে? যোগফলবোৰ পূৰ্ণ সংখ্যাই পাইছে। আমি জানো পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 0 পৰা অসীমলৈ, বুজি পাইছা? এতিয়া গোটেইকেইটা যোগ কৰাকেইটা কি হৈছে? পূৰ্ণ সংখ্যাই পাইছে। অৰ্থাৎ আমি এইটোৰ পৰা কি ক'ব পাৰিম যে দুটা পূৰ্ণ সংখ্যাৰ যোগফল এটা সদায় কি হয়? পূৰ্ণ সংখ্যা হয়। আমি যিকোনো দুটা যদি তোমাৰ পূৰ্ণ সংখ্যা যোগ কৰোঁ, আমি এটা পূৰ্ণ সংখ্যাই পাম। ঠিক তেনেকৈ সেইটোকে আমি কি বুলি ক'ম? যে পূৰ্ণ সংখ্যাৰ সংগ্ৰহটো যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। মানে পূৰ্ণ সংখ্যাৰ যিটো সংগ্ৰহ বুলি কোৱাৰ লগে লগে তোমাৰ 0, 1, 2... এইটো তোমাৰ পূৰ্ণ সংখ্যাৰ সংগ্ৰহ, বুজি পাইছা? এই সংগ্ৰহটো কি হয়? তোমাৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। মানে আমি এই সংগ্ৰহটোৰ পৰা যদি আমি যোগ কৰোঁ, যোগ কৰিলে কি হয়? তোমাৰ পূৰ্ণ সংখ্যাই পোৱা যাব। অৰ্থাৎ দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে আমি আৰু এটা পূৰ্ণ সংখ্যাই পাম। সেইটো কথাই কৈছে যে পূৰ্ণ সংখ্যাৰ সংগ্ৰহটো যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। এতিয়া আমি পূৰণৰ সাপেক্ষে চাম। পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হ'বনে? এতিয়া আমি পৰীক্ষা কৰি চাব লাগিব। আমি যেতিয়া দুটা পূৰণ সংখ্যা পূৰণ কৰোঁ, যিকোনো পূৰণ কৰোঁ, তোমালোকে 2 পূৰণ 3 ল'ব পাৰা। 2 পূৰণ 3 কিমান হ'ব? 6 হ'ব। ঠিক তেনেকৈ 0ৰ লগত যদি যিকোনো সংখ্যা পূৰণ কৰা কি হয়? 0 হৈ যায়। তোমালোকে এইটো সকলোৱে জানা। 0ৰ লগত যি পূৰণ কৰা তোমালোকে x, y, z যি পূৰণ কৰা কি হ'ব? 0য়ে হ'ব। ইয়াত ধুনীয়াকৈ দিয়া আছে, কেইটামান পূৰণ কৰি দেখুৱাইছে। এতিয়া কথাটো হ'ল যে দুটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে আমি কি পাওঁ? এটা পূৰ্ণ সংখ্যাই পাওঁ। সেইটো কথা আকৌ ইয়াতে দি দিছে যে দুটা পূৰ্ণ সংখ্যাৰ পূৰণফল এটা পূৰ্ণ সংখ্যা হয়। অৰ্থাৎ আমি কি ক'ব পাৰোঁ? যে পূৰ্ণ সংখ্যাৰ সংগ্ৰহটো পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়। অৰ্থাৎ আমি যিকোনো সংখ্যা পূৰ্ণ সংখ্যা যদি পূৰণ কৰোঁ কি হয়? পূৰ্ণ সংখ্যাই পাম। অৰ্থাৎ পূৰ্ণ সংখ্যাৰ ভিতৰতে এইটো থাকিব। সেইকাৰণে কি ক'ব? এইটো পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। অৰ্থাৎ আমি কি পালোঁ? যোগ আৰু পূৰণৰ ক্ষেত্ৰত যোগ প্লাছ পূৰণ এই দুয়োটাৰে সাপেক্ষে কি হয়? আবদ্ধ হয়। মানে আমি যদি দুটা কি কৰোঁ? পূৰ্ণ সংখ্যা যোগ কৰোঁ, আমি কি পাম? পূৰ্ণ সংখ্যাই পাম। ইয়াৰ ভিতৰতে থাকিব, সেইকাৰণে কৈছে আবদ্ধ। ঠিক তেনেকৈ পূৰ্ণ সংখ্যাৰ সংগ্ৰহটো পূৰণৰ সাপেক্ষে আবদ্ধ হ'ল। কেনেকৈ? যিকোনো পূৰণ কৰিলে আমি কি পাওঁ? পূৰ্ণ সংখ্যা পূৰণ কৰিলে আমি পূৰ্ণ সংখ্যাই পাওঁ। আৰু পূৰ্ণ সংখ্যা পোৱাৰ বাবে এইটোক আবদ্ধ বুলি ক'ব। কাৰণ পূৰ্ণ সংখ্যা আৰম্ভ হয় তোমাৰ 0ৰ পৰা। 0, 1, 2, বুজি পাইছা? চ' ইয়াৰ ভিতৰতে থাকিবৰ কাৰণে এইটোক কি বুলি ক'ব? আবদ্ধ বুলি ক'ব। এতিয়া আমি বিয়োগৰ ক্ষেত্ৰত চাম। বিয়োগৰ ক্ষেত্ৰত এইটো আবদ্ধ নহ'ব। কিয় নহ'ব? তোমালোকে গম পাইছা অলৰেডি। আমি 1ৰ পৰা 1 গ'লে 0 পাওঁ, 7ৰ পৰা 3 গ'লে 4 পাওঁ। ইয়াত উদাহৰণ দিছে দুটা। কিন্তু হ'লে কিছুমান এনেকুৱা সংখ্যা থাকে, ধৰা তোমাৰ 5ৰ পৰা যদি মই 9 বিয়োগ কৰোঁ, সেইটো আমি পূৰ্ণ সংখ্যা নাপাওঁ। 5ৰ পৰা 9 গ'লে কি হয়? -4 হয়। এইটো পিছত পাবা তোমালোকে। এই -4টো পূৰ্ণ সংখ্যা নহয়। পূৰ্ণ সংখ্যা নহ'লে কি হ'ব? এইটো তোমাৰ আবদ্ধ নহয়। অৰ্থাৎ আমি যদি যিকোনো দুটা পূৰ্ণ সংখ্যা বিয়োগ কৰোঁ, তেতিয়াহ'লে আমি পূৰ্ণ সংখ্যা নাপাবও পাৰোঁ, পাব পাৰোঁ। এতিয়া ধৰা তোমাৰ যদি পূৰ্ণ সংখ্যাটো ডাঙৰ হয়, এটা ডাঙৰৰ পৰা সৰু বিয়োগ কৰোঁ, তেতিয়াহ'লে আমি পূৰ্ণ সংখ্যা পাম। কিন্তু সৰুৰ পৰা যদি আমি ডাঙৰ বিয়োগ কৰোঁ, তেতিয়াহ'লে কি পাম? আমি পূৰ্ণ সংখ্যা নাপাওঁ। সেইকাৰণে কৈছে যে ইয়াত ধুনীয়াকৈ দিয়া আছে যে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে পূৰ্ণ সংখ্যাৰ সংগ্ৰহটো আবদ্ধ নহয়। অৰ্থাৎ পূৰ্ণ সংখ্যা যদি 0ৰ পৰা ষ্টাৰ্ট হয়, তোমাৰ 0ৰ পৰা ষ্টাৰ্ট হ'লে ইয়াত 0ৰ পৰা ষ্টাৰ্ট হৈছে 0, 1, 2, ইয়াত যদি আমি মাইনাছত পাই যাওঁ, এইফালে পাই যাওঁ মাইনাছত, -3 পালোঁ,
এইটো তোমাৰ নহ'ব সেইকাৰণে পূৰ্ণ সংখ্যাৰ সংগ্ৰহটো কি হয় বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয় বুজি পালা ঠিক তেনেকৈ হৰণৰ ক্ষেত্ৰতো নহ'ব কাৰণ আমি অলৰেডি আগতে এইখিনি পাইছোৱে যে তোমাৰ হৰণ কৰিব আমি কিছুমান নোৱাৰো কিতাপত উদাহৰণ দিয়া আছিল 7/3 বুজি পাইছা ঠিক তেনেকৈ ইয়াত দিয়া আছে উদাহৰণ 12ক 6ৰে হৰণ কৰিব পাৰো দুইবাৰ যাব 3 3ৰে হৰণ কৰিব পাৰো ঠিক তেনেকৈ আকৌ 3ক 4ৰে হৰণ কৰিলে কি হ'ব পূৰ্ণ সংখ্যা নাপাম আমি অৰ্থাৎ আমি যদি সম্পূৰ্ণৰূপে হৰণ নোযোৱা সংখ্যা পাও তেতিয়াহলে কি হ'ব হেতু পূৰ্ণ সংখ্যা নহ'ব এটো ভগ্নাংশত পাই গলো আমি সেই কাৰণে কি হ'ব পূৰ্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয় বুজি পাইছা আৰু কিয় নহয় হেতু দিয়া আছে ইয়াত দুটা পূৰ্ণ সংখ্যা পালো যাৰ হৰণফল পূৰ্ণ সংখ্যা নহয় অৰ্থাৎ ইয়াতে আমি কি পালো এটো চোৱা 3/4 টো পূৰ্ণ সংখ্যা নহয় তাছত উদাহৰণৰ সহায়ত তোমালোকক বুজাই দিছে ঠিক তেনেকৈ হৰণ প্ৰক্ৰিয়াটো কি হৰণ মানে কি সেই বিষয়ে ইয়াত আলোচনা কৰা আছে ইংৰাজীটো তোমালোকে চাই লবা এটা সংখ্যাৰে হৰণৰ অৰ্থ হ'ল সংখ্যাটো বাৰে বাৰে বিয়োগ কৰা অৰ্থাৎ আমি যে হৰণ কৰো হৰণ কৰা মানে হৈছে বাৰে বাৰে বিয়োগ কৰা অৰ্থাৎ 6ক 6ৰে হৰণ কৰিলে কি 6 পৰা আমি 6 বিয়োগ কৰিম 0 হৈ গল ঠিক তেনেকৈ 6ক 3ৰে হৰণ কৰিলে 6 পৰা 3 বিয়োগ কৰিলে আকৌ 3 দল 3 পৰা 3 বিয়োগ কৰিলে শেষত 0 পাই গলো বুজি পাইছা 6ক আকৌ 2ৰে হৰণ কৰিলে কি হ'ব 6 পৰা 2 বিয়োগ কৰিলে 4 4 পৰা 2 2 2 পৰা 2 0 ঠিক তেনেকৈ 6 পৰা 6ক 1 হৰণ কৰিলে 6 পৰা 1 বিয়োগ কৰিছে ইয়াত 6টা 1 লাগিব 6টা 1 বিয়োগ কৰাৰ পিছত কি হ'ব 0 হৈ যাব পাইছা বুজি ঠিক তেনেকৈ ইয়াত ধুনিয়াকৈ লাইন কেটা দিয়া আছে যে 6 পৰা 6 টো এবাৰ বিয়োগ হে 6/6 = 1 6 পৰা 3 টো কেইবাৰ বিয়োগ হৈছে দুইবাৰ বিয়োগ হৈছে ইয়াত দেখিছা এবাৰ বিয়োগ কৰিলো তাৰ পিছত আৰু এবাৰ বিয়োগ কৰিলো সেই কাৰণে 6/3 = 2 হয় ঠিক তেনেকৈ 6 পৰা 2 টো 3 বাৰ বিয়োগ কৰিব লাগে সেই কাৰণে 6/2 কি হয় 3 হয় 6 পৰা 1 টো 6 বাৰ বিয়োগ কৰিব লাগে কাৰণে 6/1 = 6 হয় তোমালোকে এতিয়া গম পালা হৰণ কৰাটো কি হৰণ কৰা প্ৰক্ৰিয়াটো কি হৰণ কিয় আমি কিয় কৰো হৰণ কৰা মানে কি হয় তোমাৰ বিয়োগ কৰা এইটো মনত ৰাখিবা হৰণ মানে হৈছে তোমাৰ বিয়োগ কিন্তু আমি আৰু এইবিলাক পিছত ইউজ নকৰো হৰণ কৰা মানে বিয়োগ কৰা আমি নৰমালি যেতিয়া আমি ওপৰৰ ক্লাছলৈ গৈ থাকিম তেতিয়াহলে আমি ডাইৰেক্টলি হৰণ কৰি দিব পৰা হৈ যাম 5ৰে তোমাৰ 20ক হৰণ কৰিলে 4 বাৰ যাব এটো পূৰণতাৰ অংক এতিয়া তোমালোকে যদি 20ৰ পৰা 5 বিয়োগ কৰা 4 বাৰকে তেতিয়াহলে কি হ'ব বহুত সময় লাগিব এই প্ৰসেসটো লেংদি হৈ যাব বুজি পাইছা সেই কাৰণে কি হ'ব এনেকুৱাকৈ আমি কৰি যাব লাগিব বুজি পাইছা নে 20ৰ পৰা 4টা 5 বিয়োগ কৰিব লাগিব এতিয়া সেইখিনি তোমালোকে বুজি পালা এতিয়া আৰু এটা দিয়া আছে 0ৰে হৰণ এতিয়া মন কৰিবা যিকোনো সংখ্যাকে যদি আমি কি কৰো 0ৰে হৰণ কৰো তেতিয়াহলে আমি মানটো নাপাও কিয় নাপাও ইয়াত ধুনিয়াকৈ দিয়া আছে 0ৰে আমি যদি 6ক হৰণ কৰো তাৰ অৰ্থটো কি যে তোমাৰ 6 পৰা 0টো আমি বিয়োগ কৰিব লাগিব 0টো 6 পৰা বাৰে বাৰে বিয়োগ কৰিব লাগিব যেতিয়ালৈকে আমি 0 নাপাও কিন্তু এতিয়া চোৱা 6 পৰা 0 গলে 6 6 পৰা 0 গলে 6 6 পৰা 0 গলে 6 আমি এইটো কেতিয়াও 0 নাপাম বুজি পাইছা অৰ্থাৎ প্ৰতিবাৰ বিয়োগ কৰাৰ পিছত দেখা গৈছে যে প্ৰতিবাৰটো তোমাৰ 6টো অৱশিষ্ট ৰৈ গৈছে অৰ্থাৎ 6টো ৰৈ গৈ আছে অৰ্থাৎ এই বিয়োগ প্ৰক্ৰিয়া কেতিয়াও অন্ত নপৰিব মানে শেষ নহব অৰ্থাৎ আমি সেই কাৰণে কম যে 6ক যদি 0ৰে হৰণ কৰো হেতু কি হ'ব অনিৰ্ণয় অৰ্থাৎ তোমালোকে ইয়াত তোমাক 6ৰে উদাহৰণটো দি দিছে 6ক হৰণ কৰি মানে কিন্তু তোমালোকে যিকোনো যদি সংখ্যা লোৱা যাক তোমালোকে 0ৰে হৰণ কৰিবা হেতু তোমাৰ কেতিয়াও উলিয়াব নোৱাৰিবা সেই কাৰণে ইয়াত শেষৰ এটা লাইন দিছে কোনো পূৰ্ণ সংখ্যাক 0ৰে হৰণ কৰাটো তোমাৰ অৰ্থহীন অৰ্থাৎ যিকোনো পূৰ্ণ সংখ্যাকে যদি আমি 0ৰে হৰণ কৰো হেতু কি হ'ব অৰ্থহীন হৈ যাব অৰ্থহীন মানে আমি নিৰ্ণয় কৰিব নোৱাৰো আৰু পিছত তোমালোকে পাবা এটোক আমি ইনফিনিটি বুলি কম নিৰ্ণয় কৰিব নোৱাৰোটোকে আমি কি বুলি কম পিছত ইনফিনিটি বুলি কম ইনফিনিটি মানে হৈছে তোমাৰ ইংৰাজী শব্দ এটো অসীম বুজি পাইছা এতিয়া আমি চাম কমিউটেটিভ লটো অসমীয়াত কি বুলি ক'ব তোমাৰ বিনিময় বিধি এতিয়া বিনিময় বিধিটো যোগ আৰু পূৰণৰ ক্ষেত্ৰত হয় কিন্তু তোমাৰ হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত এটো নহব এতিয়া যোগ আৰু পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি এটো আমি চাম কমিউটেটিভ লটো ইয়াত উদাহৰণটো দি দিছে উদাহৰণটো মই আৰু ইমান পঢ়ি নাথাকো মই ডাইৰেক্টলি তোমালোকক কৈ দিছো
ইয়াতে দুটা কলম আছে, ইয়াতে তিনিটা কলম আছে। টোটেল কেইটা কলম হ'ল তোমাৰ 5টা কলম হ'ল। সংখ্যাৰ ৰেখাটো ধুনীয়াকৈ দেখুৱাই দিছে। এতিয়া সেইটো বস্তু যদি আমি উলটাকৈ দিওঁ, কলম প্ৰথমতে আমি 3টা পালোঁ, তাৰপিছত 2টা পালোঁ। এনসাৰটো কি হ'ব? 5টাই হ'ব। অৰ্থাৎ সংখ্যাৰ ৰেখাত দেখিছানে? প্ৰথম 3 হৈছে, তাৰপিছত আকৌ 2 ঘৰ গৈছে। ইয়াৰ প্ৰথম 2 ঘৰ, তাৰপিছত আকৌ 3 ঘৰ গৈছে। অৰ্থাৎ এনসাৰটো আমি 5 পাই আছোঁ। অৰ্থাৎ আমি 2 যোগ 3 কৰিলে 5 পাইছোঁ, 3 যোগ 2 কৰিলে আমি কিমান পাইছোঁ? 5 পাইছোঁ। বুজি পাইছা? অৰ্থাৎ তাৰ পৰা আমি কি ক'ব পাৰিম? ইয়াত কি দিছে চোৱা, 2টাৰ লগত 3টা লগালে যিমান হয়, 3টাৰ লগত 2টা লগালে সিমানে হয়। অৰ্থাৎ 2 যোগ 3 আৰু 3 যোগ 2 সমান হৈ যায়। বুজি পাইছা? দুইটাৰে মান কি হৈ যায়? 5 হৈ গৈছে। পাইছানে বুজি তোমালোকে? ইজ ইকুৱেল টু কি হয়? 5 হয়। এতিয়া সেইটো বস্তুৱে কি দিছে? দুটা পূৰ্ণ সংখ্যাৰ যোগফল সিহঁতৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ নকৰে। অৰ্থাৎ তোমালোকে যদি দুটা সংখ্যা যোগ কৰা, দুটাতকৈ বেছিকৈ যোগ কৰিব পাৰা, তাৰ কাৰণে আৰু কিছুমান নিয়ম পাম। সেইটো এছ'চিয়েটিভ ল পাম আমি পিছত, সহযোগ বিধি পাম। কিন্তু তাৰ আগতে তোমালোকে যিকোনো দুটা যদি সংখ্যা যোগ কৰা, সেইটো সিহঁতক ক্ৰম বুলি কোনো কথা নাই। অৰ্থাৎ তোমালোকে 2ৰ লগত 3 বা 3ৰ লগত 2 যিকোনো যোগ কৰিব পাৰা। কোনো ক্ৰম বুলি কথা নাই যে 2ৰ লগত 3 যোগ কৰিলে তোমাৰ 5 পাম, 3ৰ লগত 2 যোগ কৰিলে বেলেগ পাম, তেনেকুৱা কথা নহয়, 5 পাম। সেইকাৰণে এইটো কৈছে যে পূৰ্ণ সংখ্যাৰ যোগফল সিহঁতৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ নকৰে। বুজি পাইছা? অৰ্থাৎ যিকোনো ক্ৰমত যোগ কৰিলে যোগফল একেই হ'ব। তোমালোকে যেনেকৈ যোগ কৰা, যিটো আগতে লোৱা তোমালোকৰ সুবিধা মতে, সেইটোৱে হ'ব তোমাৰ এনসাৰটো, একেই হ'ব। অৰ্থাৎ কি হ'ব? পূৰ্ণ সংখ্যাৰ যোগফলে ক্ৰম বিনিময় বিধি মানি চলে। ক্ৰম বিনিময় মানে বুজি পালা? যে তোমাৰ আমি বস্তুটো সলনি কৰি দিলেও, আমি যদি পজিশ্যনটো চেঞ্জ কৰি দিওঁ, তেতিয়াও সেইটো একেই থাকে। বুজি পাইছা? সেইটো হৈছে ক্ৰম বিনিময় বিধি। সেইকাৰণে শেষৰ এটা লাইন দিয়া আছে, পূৰ্ণ সংখ্যাৰ এই ধৰ্মটোক যোগৰ ক্ৰম বিনিময় বিধি বুলি কোৱা হয়। পূৰ্ণ সংখ্যাৰ যোগফলে কি কৰে? ক্ৰম বিনিময় বিধি মানি চলে। আৰু এই ধৰ্মটোক যোগৰ ক্ৰম বিনিময় বিধি। আমি যোগৰ ক্ষেত্ৰত কৰি আছোঁ, এইটো যোগৰ ক্ৰম বিনিময় বিধি। ঠিক তেনেকৈ আমি পূৰণৰ ক্ষেত্ৰতো চাম। পূৰণৰ ক্ষেত্ৰতো সেই একেই হ'ব। পূৰণৰ ক্ষেত্ৰত ইয়াত উদাহৰণ দিছে। ইয়াত খেতিয়কে কি কৰিছে? গছপুলি ৰুইছে। গছপুলি কেনেকৈ ৰুইছে চোৱা, এডাল, দুডাল, তিনিডাল, 4, 5, 6, 7, 8। ইয়াত 8টা আছে এটা শাৰীত। বুজি পাইছা? আৰু শাৰী কেইটা আছে তোমাৰ? 7টা আছে। ঠিক তেনেকৈ ইয়াত আকৌ কেইটা আছে তোমাৰ? 1, 2, 3, 4, 5, 6, 7। ইয়াত 7টা আছে এটা শাৰীত, আৰু শাৰী কেইটা আছে? 3, 4, 5, 6, 7, 8। অৰ্থাৎ দুইটা কি হৈ আছে? 8 পূৰণ 7 আছে এটা, ইয়াতে 7 পূৰণ 8 আছে। বুজি পাইছা? সেইটো কথা তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে। বেঙেনা বাগানৰ প্ৰতিটো শাৰীত 7টাকৈ, 8টা শাৰীত মুঠ পুলিৰ সংখ্যা 7 × 8 = 56। অৰ্থাৎ তোমাৰ দুটা ছবি দিয়া আছিলে। এটাত তোমাৰ এটা শাৰীত কেইটাকৈ আছে? 7টাকৈ আছে। এইটো তোমাৰ সোঁ চাইডৰ শাৰীটোত 7টাকৈ আছে, 8টা দিয়া আছে। বুজি পাইছা? 8টা শাৰী দিয়া আছে, গোটাই মেলি কিমান থাকিব? মুঠ পুলিৰ সংখ্যা 56। ঠিক তেনেকৈ জলকীয়া বাগানত কি হ'ব? প্ৰতিটো শাৰীত 8টাকৈ দিয়া আছিলে, আৰু কিমান শাৰী আছে? 7টা আছে, আৰু গোটাই মেলি 56 আছে। অৰ্থাৎ আমি কি পাইছোঁ? 7 × 8 = 8 × 7 = 56। অৰ্থাৎ ঠিক তেনেকৈ আমি বেলেগ সংখ্যাবিলাকো ল'ব পাৰিম। 3 পূৰণ 5, 5 পূৰণ 3 একেই হয়। তোমালোকে ওলোটাকৈ কৰিলেও একেটা সংখ্যাই পাবা। সেইকাৰণে তোমালোকে কি হয়? পূৰণ নেওতাখন চাবা, প্ৰায়খিনি মিল আছে। তোমালোকে কিছুমান বস্তু গোটাই মেলি মিল আছে। ধৰা তোমাৰ 3ৰ ঘাইতো তোমালোকে 5 পূৰণ 3 15 পাবা। 5ৰ ভাগতো তোমাৰ 5 পূৰণ 3 15 পাবা। ঠিক তেনেকৈ 4 পূৰণ 6 পাবা, 4 ভাগত 24। ঠিক তেনেকৈ 6 পূৰণ 4 পাবা। বুজি পাইছা? সেইটোৱে। ইয়াত কি দি আছে চোৱা, দুটা পূৰণ সংখ্যাৰ পূৰণফল সিহঁতৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ নকৰে। অৰ্থাৎ আমি যেনেকৈ লিখোঁ মানটো এটাই পাম। দুটা পূৰণ সংখ্যা আমি যেনেকৈ লিখোঁ, যিকোনো ক্ৰমত পূৰণ কৰিলে পূৰণফল একে হয়। বুজি পাইছা? ডাঙৰ সৰু এনেকুৱা মিলাব লাগে বুলি কোনো কথা নাই। অৰ্থাৎ আমি ক'ব পাৰোঁ যে পূৰ্ণ সংখ্যাৰ পূৰণফলে ক্ৰম বিনিময় বিধি মানি চলে। পাইছা বুজি? পূৰ্ণ সংখ্যাৰ এই বিধিটোক কি বুলি ক'ব? পূৰণৰ ক্ৰম বিনিময় ধৰ্ম বুলি ক'ব। ইয়াতে মই হাইলাইট কৰি দিছোঁ, পূৰ্ণ সংখ্যাৰ এই বিধিটোক পূৰণৰ ক্ৰম বিনিময় ধৰ্ম বুলি ক'ব। এতিয়া আমি গম পালোঁ যে পূৰ্ণ সংখ্যা কি হয়? পূৰণ আৰু যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় ধৰ্ম মানি চলে। ইয়াত কুৱেশ্যন কৰিছে যে পূৰ্ণ সংখ্যাৰ বিয়োগ আৰু হৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলেনে? ইয়াত পৰীক্ষা কৰি চাইছে। এতিয়া চোৱা, 7ৰ পৰা 5 গ'লে কিমান? 7ৰ পৰা 5 গ'লে হ'ব 2। কিন্তু 5ৰ পৰা 7 গ'লে আমি উলিয়াব পাৰিমনে? আমি উলিয়াব নোৱাৰোঁ। উলিয়াব পাৰিম, কিন্তু পিছত পাৰিম। এতিয়া আমি পূৰ্ণ সংখ্যাৰ কথা চাই আছোঁ। ইয়াত পূৰ্ণ সংখ্যা আমি নাপাওঁ। সেইকাৰণে কি হ'ব? এই দুটা সমান নহ'ব। বুজি পাইছা?
7 minus 5 is equal to 5 minus 7 হ'ব নোৱাৰে অৰ্থাৎ not is equal to হ'ব ইয়াতে পাইছা বুজি সেই কাৰণে আমি ক'ব পাৰিম যে পূৰ্ণ সংখ্যা কি হয় পূৰ্ণ সংখ্যাই বিয়োগৰ ক্ৰমবিনিময় বিধি মানি নচলে ভালা বুজি ঠিক তেনেকৈ হৰণৰ ক্ষেত্ৰতো সেই একেটা কথাই হৰণৰ ক্ষেত্ৰতো তোমালোকে চোৱা 8ক যদি 2 ৰে হৰণ কৰোঁ কিমান হ'ব 4 হ'ব কিন্তু তোমাক 2ক 8 ৰে হৰণ কৰিব পাৰিম না আমি কি পাম ভগ্নাংশত পাম 1/4 পাম এটা 4 আৰু 1/4 কি হয় সমান নহয় বুজি পাইছা সমান নহলে কি হ'ব আমি কি ক'ব পাৰিম পূৰ্ণ সংখ্যাই হৰণৰ ক্ৰমবিনিময় বিধি মানি নচলে অৰ্থাৎ পূৰ্ণ সংখ্যাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি চলে কিন্তু হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত মানি নচলে এতিয়া আমি চাম যোগ আৰু পূৰণৰ সাহাচাৰ্য বা সহযোগ বিধিক ইংৰাজীত কি বুলি কয় এছ'চিয়েটিভ ল বুলি কয় এছ'চিয়েটিভ ল আৰু আগৰটো কৰিছিলো আমি আগৰটো কি আছিল তোমাৰ আগৰটো আছিল ক্ৰমবিনিময় বিধি কমিউটেটিভ ল এতিয়া সহচাৰ্য বিধি মানে কি তাৰ বুজাবৰ বাবে ইয়াত এক্সাম্পল দিয়া আছে ধুনীয়াকৈ কিতাপত চোৱা ইয়াত তিনিটা হৰাহি লোৱা আছে এই তিনিটা হৰাহি ইয়াত কি কৰিছে প্ৰথমটোত 5টা আপেল আছে দ্বিতীয়টোত 6টা আৰু তৃতীয়টোত 9টা আপেল আছে বুজি পাইছা এতিয়া এইটা আমি যোগ কৰিব লাগে এই যোগটো আমি দুই ধৰণে কৰিব পাৰো কেনেকৈ চোৱা প্ৰথম আমি কি কৰিম প্ৰথম হৰাহি আৰু দ্বিতীয় হৰাহিটো যোগ কৰি পিনে তৃতীয় হৰাহিৰ লগত যোগ কৰিব পাৰো ইয়াত সেইখিনি তলত কৰি দিছে ধুনীয়াকৈ এইটো প্ৰথম হৰাহিত 5টা আছিল দ্বিতীয় হৰাহিত 6টা আছিল 5 6 11 তাৰপিছত এইফালে তৃতীয় হৰাহিত 9টা আছিল 11 ৰ লগত 9 যোগ কৰিলে কিমান হ'ব 20 হ'ব ঠিক তেনেকৈ আমি আৰু এটা ধৰণে কৰিব পাৰো প্ৰথম হৰাহিত 5টা আপেল আছে 5টা দ্বিতীয় হৰাহিত 6টা তৃতীয় হৰাহিত 9টা এতিয়া আমি সেকেন্ড আৰু থাৰ্ড হৰাহিটো আমি যোগ কৰিব পাৰো এতিয়া এইটো ইয়াত হেতু কৰিছে তলত কি দিছে চোৱা 5 + 6 + 9 কৰিছে 6 আৰু 9টো আগতে যোগ কৰি লৈছে অৰ্থাৎ 15 পাইছে 15 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 20 হ'ব এতিয়া তোমালোকে মন কৰিছানে আমি আগতে যেটো যোগ কৰিছিলো হেতু আমি এনসাৰটো হেতুই পাইছো বুজি পাইছানে আমি 20 পাইছো আমি জেনেকৈ যোগ নকৰিলেও দুইটা মিলি পিনে আমি 20 পাইছো 20 পালে এটা হেতুই বস্তু হৈছে তোমাৰ সহযোগ বিধি সহযোগ বা যোগৰ সহচাৰ্য বিধি এতিয়া ইয়াত ধুনীয়াকৈ দি দিছে চোৱা দুইটা পদ্ধতিৰে নিৰ্ণয় কৰা আপেলৰ মুঠ সংখ্যাটো শুদ্ধ হোৱা নাই নে এটো শুদ্ধ হৈছে এতিয়া আমি পালো আমি কি পাইছো চোৱা 5 + 6 + 9 = 5 + 6 + 9 বুজি পাইছা ইয়াত প্ৰথমতে ব্ৰেকেট দিয়া আছে 5 + 6 প্ৰথম হৰাহিত 5টা আছিল তাৰ পিছত 6টা আছিল এই দুটা আমি যোগ কৰি লৈছো +9 ঠিক তেনেকৈ প্ৰথম হৰাহিটো যোগ কৰা নাই দ্বিতীয় আৰু লাষ্টৰটো যোগ কৰিছো বুজি পাইছা ঠিক তেনেকৈ আমি বেলেগ সংখ্যাৰ ক্ষেত্ৰতো আমি লিখিব পাৰিম যে দুটা সংখ্যা প্ৰথমতে যোগ কৰিলে তিনি নম্বৰটো যোগ কৰিলো যেটো মান পাম এটা সংখ্যা এক্সট্ৰা কৰি পিনে আকৌ দুটা যদি যোগ কৰো মানটো একেই হ'ব তোমালোকে এটো কৰি চাব পাৰা আৰু সেই যেটো ধৰ্ম আছে পূৰ্ণ সংখ্যাৰ এই ধৰ্মটোক কি বুলি ক'ব যোগৰ সহচাৰ্য বা সহযোগ বিধি বুলি ক'ব পূৰ্ণ সংখ্যাৰ এই ধৰ্মটোক যোগৰ সহচাৰ্য বা সহযোগ বিধি বুলি ক'ব পাইছা বুজি এতিয়া চোৱা সহযোগ বিধি ব্যৱহাৰ কৰি নিজে যোগ কৰি চাওয়া ইয়াত আমাক নিজে যোগ কৰি চাব দিছে ইয়াত কি কৰিছে তিনিটা সংখ্যা লৈছে কি আছে সংখ্যা তিনিটা তোমাৰ 708 899 আৰু 101 এতিয়া ইয়াত 708 টো এনেকৈ ৰাখিছে বাকি এই দুটা যোগ কৰিছে যোগ কৰাৰ পিছত 708 + 1000 অৰ্থাৎ 1708 পালে 1708 পালে এতিয়া এইটো বস্তু তোমালোকে বেলেগকৈ কৰিব পাৰিবা বেলেগকৈ কেনেকুৱাকৈ তোমালোকে যদি এই দুটা যোগ নকৰি পিনে যদি তোমালোকে 708 + 899 কৰা +101 কৰা তেতিয়া শুদ্ধ হ'ব পাইছা বুজি সো তোমালোকে এটো নিজে নিজে কৰি চাবা এতিয়া ইয়াৰ পিছত কি আছে হিসাব কৰি চাওয়া কিছু সংখ্যক ফুট তলত দিয়া ধৰণে দুটা ভিন্ন সাজনত দুটা ভিন্ন আকাৰৰ বাকচত সজ্জিত হৈ আছে ফুটবোৰৰ সংখ্যা হিসাব কৰি চাওয়া এতিয়া ইয়াত ফুট দিয়া আছে কিছুমান ইয়াত ডট ডট দিয়া আছে এইটা বিন্দু কেইটা ইয়াৰ কথা কৈছে এতিয়া মই চোৱা প্ৰতিটো বাকচত ফুটৰ সংখ্যা 2 * 3 টা অৰ্থাৎ ইয়াত কি কৰিছে বাকচত ফুটৰ সংখ্যা কিমান আছে 2 * 3 2 * 3 মানে কি বুজি পাইছা তোমাৰ এটা শাৰীত তিনিটাকৈ আছে আৰু কেইটা শাৰী আছে দুটাকৈ আছে আৰু টোটাল কেইটা আছে তোমাৰ মুঠ বাকচ এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে বুজি পাইছা অৰ্থাৎ মুঠ ফুট কিমান হ'ব এটা টোটাল ফুট হ'ব তোমাৰ
2 পূৰণ 3 পূৰণ 5 হ'ব অৰ্থাৎ 30টা ঠিক তেনেকে ইয়াত সাইডতো দিয়া আছে চিত্ৰটো সাইডত কি দিয়া আছে চোৱা 3 পূৰণ 5 দিয়া আছে ফুটৰ সংখ্যা প্ৰতিটো বাকচৰ ফুটৰ সংখ্যা কিমান আছে 3 পূৰণ 5 3 পূৰণ 5 মানে তোমাৰ এটা শাৰীত তোমাৰ 5টা কৈ আছে আৰু শাৰী কেইটা আছে 3টা কৈ আছে আৰু ইয়াত তোমাৰ বাকচ কিমান আছে বাকচ দুটা আছে অৰ্থাৎ ইয়াত মুঠ ফুট কিমান থাকিব দুইটা বাকচত মিলি 2 পূৰণ 3 পূৰণ 5 অৰ্থাৎ 30টা থাকিব বুজি পাইছা অৰ্থাৎ আমি এইখিনি 30 পালো এইখিনি 30 পালো তাৰ পৰা আমি লিখিব পাৰিম যে 2 * 3 * 5 = 2 * 3 * 5 ইয়াত দুটাত ব্ৰেকেট আছে পাইছা বুজি একেদৰে প্ৰতিটো বাকচত দুটা ফুটৰ তিনিটা শাৰী থাকিলে চাৰিটা বাকচৰ মুঠ ফুটৰ সংখ্যা হ'ব ইমান আনহাতে প্ৰতিটো বাকচত তিনিটা ফুটৰ চাৰিটা শাৰী থাকিলে দুটা বাকচৰ মুঠ ফুটৰ সংখ্যা হ'ব ইমান অৰ্থাৎ এইখিনি বস্তুৱে তোমাৰ আৰু বেলেগৰ ক্ষেত্ৰতো বুজাই দিছে ইয়াত সংখ্যাটো চেঞ্জ কৰি দিছে আগতে আছিল 2 * 3 * 4 5 আছিল এবাৰ 4 কৰি দিছে বুজি পাইছা এটো অলপ উলুদা কৰি দিছে উলুদা কৰি পিনে তোমাৰ হেটোৱে পাইছে অৰ্থাৎ এইখিনি সমান এইখিনি পাইছে অৰ্থাৎ ইয়াৰ পৰা আমি কি ক'ব পাৰো যে যিকোনো তিনিটা সংখ্যা লৈ আমি এই ধৰ্ম পৰীক্ষা কৰিব পাৰো আৰু এই ধৰ্মটোকে কি বুলি ক'ব পূৰ্ণ সংখ্যাৰ সহযোগ বিধি বুলি ক'ব পূৰ্ণ সংখ্যাৰ সহযোগ বিধি বুজি পাইছা নিশ্চয় আৰু আমি কি কৰিব পাৰো এইবিলাক ধৰ্ম ব্যৱহাৰ কৰি পিনে কি কৰিব পাৰো পূৰণ অংকবিলাক সহজ কৰিব পাৰো কেনেকৈ চোৱা ইয়াত দিয়া আছে 25 * 4 * 98 এতিয়া 25 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 100 হ'ব 100 লগত 98 পূৰণ কৰিলে কিমান হ'ব 1 * 98 98 শূন্য দুটা লগাই দিয়া 9800 এতিয়া 25 আৰু 4 পূৰণ কৰিলে 100 হৈ গ'ল আমাৰ পূৰণ কৰাটো সহজ হৈ গ'ল ঠিক তেনেকৈ ইয়াত তিনিটা দিয়া আছে এতিয়া পূৰণে যেহেতু কি কৰে তোমাৰ ক্ৰম বিনিময় বিধি মানি চলে অৰ্থাৎ আমি এইটো ইয়াতো লিখিব পাৰো 50 পূৰণ 2 পূৰণ 70 এইটো লিখিব পাৰো ইয়াত ক্ৰম মানি চলিব লগা বুলি কোনো কথা নাই বুজি পাইছা তাৰ পৰা আমি কি কৰিব পাৰো এটোত আমি তোমাৰ সহযোগ বিধি ব্যৱহাৰ কৰি এছ'চিয়েটিভ ল ব্যৱহাৰ কৰি আমি 50 * 2 কিমান হ'ব 100 হ'ব এতিয়া 100 ৰ লগত 78 পূৰণ কৰিলে কিমান হ'ব সহজ হৈ গ'ল এটো 78 আৰু শূন্য দুটা লাগি যাব অৰ্থাৎ 7800 হ'ব বুজি পাইছা ঠিক তেনেকৈ আমি পূৰণবিলাক সহজ কৰিব পাৰো ইয়াত দিয়া আছে যোগফল নিৰ্ণয় কৰা ইয়াত বিধি ইউজ কৰি পিনে কৰিছে তোমালোকে চাই ল'বা তাৰ পিছত উদাহৰণ দুটা দিয়া আছে দুটা উদাহৰণ তোমালোকে নিজে চাই ল'বা আৰু বুজি নাপালে কমেন্ট কৰি জনাবা এতিয়া আৰু এটা দিছে বিতৰণ বিধি যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি এতিয়া বিতৰণ বিধি মানে হৈছে ডিস্ট্ৰিবিউটিভ ল ইয়াত ওপৰত দিয়া আছে ইংৰাজীটো ডিস্ট্ৰিবিউটিভ ল বুজি পাইছা এইটো মনত ৰাখি থবা তোমালোকে ডিস্ট্ৰিবিউটিভ ল ডিস্ট্ৰিবিউট মানে কি বিতৰণ মানে হৈছে ভগাই দিয়া তে ভগাই দিয়াটো ইয়াত উদাহৰণৰ দ্বাৰা ধুনিয়াকৈ বুজাই দিছে এতিয়া চোৱা ইয়াত এটা বাকচ দিয়া আছে চিত্ৰ 1 নম্বৰত এই বাকচটোত কি কৰিছে কেইটা শাৰী দিয়া আছে 8টা শাৰী দিয়া আছে 1 2 3 4 5 6 7 8 আৰু এটা শাৰীত কেইটা কৈ আছে 4টা কৈ ডট আছে এতিয়া এইটো কি কৰিছে এটো ভাঙি দিছে কেনেকৈ ভাঙি দিছে চোৱা ইয়াতে তোমাৰ মাজতে এনেকুৱাকৈ ভাগ কৰি দিছে ইয়াত কি কৰিছে চোৱা ইয়াত তিনিটা শাৰী লৈছে ইয়াত পাঁচটা শাৰী লৈছে অৰ্থাৎ ইয়াত তিনিটা আৰু পাঁচটা শাৰীত ভাগ কৰি দিছে এইখিনি ভাগ কৰি দিয়াৰ পিছত চোৱা ইয়াতে তোমাৰ শাৰী কেইটাত 4টা কৈ আছে ডট 4টা কৈ আছে কিন্তু ইয়াত শাৰী কেইটা ভাগ হৈ গৈছে এটা হ'ব 3টা আৰু এটা হ'ব 5টা এতিয়া হেইটো আমি কেনেকৈ লিখিব পাৰো 1 নং বাকচৰ ফুটৰ সংখ্যাটো সেমে আছে ইয়াত যিকিটা ডট ডট দিয়া আছে সেইকিটা সেমে আছে কেৱল ইয়াত আমি অলপ ভাগ কৰি লৈছো আৰু হেইটো ভাগটো কেনেকৈ কৰিছো এইটো আমি দুটা ভাগত ভাগ কৰিছো অৰ্থাৎ 2 নং বাকচৰ ফুটৰ সংখ্যা যোগ 3 নং বাকচৰ ফুটৰ সংখ্যা এই দুটা যদি আমি যোগ কৰি দিও ফুট কেইটা তেতিয়ালে ইয়াত থকা ফুট কেইটাৰ সমান হৈ যাব ইয়াত তোমালোকে চোৱা ইয়াত কি কৰিছে তোমাৰ 4 * 8 = 4 * 3 + 4 * 5 লিখিছে ইয়াৰ পৰা কাৰণ ইয়াতে তোমাৰ 8টা শাৰী আছিল 4টা কৈ এটা শাৰীত 4টা কৈ বিন্দু আছিল 4 * 8 আৰু ইয়াতে তোমাৰ তিনিটা শাৰী আছে এটা শাৰীত 4টা কৈ বিন্দু আছে সো 4 * 3 তাৰপিছত ইয়াত আকৌ তোমাৰ 5টা শাৰী আছে আৰু এটা শাৰীত 4টা কৈ বিন্দু আছে 4 * 5 এতিয়া এইখিনি ইয়াতে সেম আছে এইখিনি আৰু এইখিনি একেই আছে এই দুইটা কিন্তু ইয়াত কি কৰিছে তোমাৰ চোৱা 4 * এই যেটো 8 আছে 8 টোক তোমাৰ 3 + 5 কৰি লৈছে বুজি পাইছা এটো তোমালোকক সহজ কৰি লৈছে বুজাৰ কাৰণে আৰু এটো ডিস্ট্ৰিবিউটিভ লটো তোমালোকে আৰু পিছতো পাবা তোমালোকে আৰু ভালদৰে বুজিব পাৰিবা
ইয়াত যদি পিছত কুৱেশ্যন আছে মই ভালদৰে আলোচনা কৰি দিম কিন্তু এতিয়া তোমালোকে এইখিনি ভালদৰে বুজি থোৱা তোমালোকে এইটো চাই লোৱা আৰু তোমালোকে বেলেগ বেলেগ চাব পৰা ট্ৰাই কৰি পিনে ধৰা মই যদি তোমালোকক এক্সাম্পল দি দিওঁ মই তোমালোকক 2 পূৰণ 10 কৰিলোঁ 2 পূৰণ 10 কৰিলে তোমালোকক এইটো তোমালোকে কেনেকৈ লিখিব পাৰিবা 2 পূৰণ 10 ক তোমালোকে দুটা ভাগত ভাগ কৰি দিব পাৰিবা কেনেকৈ ধৰা তোমাৰ 5 যোগ 5 নিদিলোঁ বাৰু 8 যোগ 3 8 + 3 কৰিব পাৰোঁ বুজি পাইছা এইটো এনেকৈ লিখিব পাৰোঁ এইটো তোমাৰ মানটো একে থাকিব 10 দুগুণ কিমান 20 আৰু এইফালে 8 × 10 8 + 3 নহয় 8 + 2 হ'ব সৰি আৰু এইফালে তোমাৰ 8 × 10 এইফালে তোমাৰ 10 10 × 2 কিমান হ'ব মানটো 20 থাকিব এতিয়া এই বস্তুখিনিক আমি কি লিখিব পাৰোঁ 2 পূৰণ 8 প্লাছ 2 পূৰণ 2 লিখিব পাৰোঁ আৰু এইখিনি কৰিলে 20 পাবা 8 দুগুণ 16 2 দুগুণ 4 20 পালানে এইটোৱে হ'ব তোমাৰ বিতৰণ বিধি বা ডিস্ট্ৰিবিউটিভ ল আৰু এইটোৱে আমাক এইমাত্ৰ শিকালে ইয়াত মেইন টাৰ্গেটটো হৈছে তোমাৰ এইখিনি আৰু এইখিনি এইটোৰ পৰা এই লাইনটো কৰাটো আৰু এইটো যদি তোমালোকে বুজি পোৱা পিছত আৰু তোমালোকৰ প্ৰব্লেম নহয় এতিয়া তোমালোকে গম পালা যে পূৰ্ণ সংখ্যাৰ এই ধৰ্মটোক কি বুলি ক'ব পূৰণৰ বিতৰণ বিধি বুলি ক'ব এতিয়া ইয়াৰ পিছত তোমাৰ অনুশীলনী 4C2 আছে অনুশীলনীত 4C বেছিক কুৱেশ্যন নাই বাৰু এতিয়া বেছিক ভিডিঅ'টো অলপ দীঘল হৈ গ'ল সো মই কি কৰিম নেক্সট ভিডিঅ'ত তোমাৰ অনুশীলনী 4C2 আলোচনা কৰি দিম আৰু যদি আজিৰ এই বেছিক ভিডিঅ'ত কিবা বুজি নোপোৱা আছে তেতিয়াহ'লে তোমালোকে প্লিজ কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিবা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাংকস ফৰ ওয়াচিং